আপোনালোকৰ প্ৰতিটো এইটোৰ যিটো ক্লাছ সেইটো যিটো আৰম্ভ হৈছে তাত মুক্তভাৱে প্ৰতিদিনেই এটা নতুন বিষয়েৰে আৰম্ভ কৰোঁ নহয় জানো যাৰ দ্বাৰা সেইটো আপোনালোকৰ সকলোৰে লগতে সেইটো যেতিয়া ইউটিউবত যায় তাতো যিখিনি সিলেক্টেড মানুহ আছে মই ভাবো যে তেওঁলোকো ইয়াৰ পৰা বৃহৎ মানে জ্ঞান আৰু লাভ কৰিব পাৰিব আপোনালোকে সকলোৱেতো টিভিটো চাই টিভি নাচালেতো ইউটিউব চাই ইউটিউব চালেও তাতেতো নিউজবিলাক চাই অসমীয়া হওক বা হিন্দী হওক আৰু আটাইতকৈ বেছিটো চাই শৰ্টছবিলাক নহয় জানো শৰ্টছবিলাক চাই তাত মই ভাবো যে শৰ্টছবিলাক চোৱাৰ মূলতে হৈ গ'ল কি আজিকালি মানুহক সব শৰ্টছ লাগে কি শৰ্টছ লাগে শৰ্টছ ৰূপত ধনী হোৱা বিচাৰে শৰ্টছ উপায় বিচাৰে শৰ্টছ কাপোৰ বিচাৰে আধা শৰ্টছ গেমছ বিচাৰে আগত গেমবিলাক ইয়াত নাছিলে 100 অভাৰ থাকে তাৰপিছত 50 আহিলে এবাৰ 20 আহিলে নহয় জানো ঠিক সেইদৰে মাইকী মানুহবিলাকো আগতে 100 থাকে তাৰপিছত 50 হৈছিলে এতিয়া 20 আহিলে আৰু জেগাই জেগাই 10 আহে গতিকে সেইটো এটা চৰ্চ থাকে আৰু সেই সকলৰ সেইবিলাক চোৱাৰ সংখ্যাটো বেছি কাৰণ দেখিছোঁ মই ই হৈছে বাস্তৱ আৰু নিউজ চেনেলবিলাকত নিউজবিলাকতো আপোনালোকে দেখিছেই চাই গতিকে তাত নিউজ চেনেলবিলাকৰ মেক্সিমামকে মই পচন্দ নকৰোঁ যি প্ৰকৃত দেশৰ নিউজ চেনেলৰ কাম হৈছে দেশখনৰ জনসাধাৰণৰ উন্নতিৰ কাৰণে বাৰ্তা মানে দৃশ্যমান কৰোৱাটো বা চৰকাৰৰ যিটো আলোচনা আৰু সমালোচনাৰ মাধ্যমেদি তেওঁলোকক মাৰ্গদৰ্শন কৰাটো আৰু এই ক্ষেত্ৰত আমাৰ অসমত প্ৰতিদিনেও কিছুমান পইণ্ট চৰকাৰৰ আগত হেৰি কৰে আৰু এটা চেনেল আছে যি মানে ক্ৰছ কাৰেণ্ট সেইটো চেনেলো ভাল দেখিছোঁ মই মোৰ দৃষ্টিত ভাল বুলি মই মানো আৰু নিউজবিলাকত কি হয় মানুহবিলাকে নিউজবিলাকটো চাই না তাত যিখিনি তাতে কয় সেইখিনি সঁচা বুলি ভাবে আৰু বজাৰত মাৰ্কেটত সৰহসংখ্যক কি হয় সেইবিলাকেই বেছি চলে যিটো আলোচনাৰ বিপৰীতে সমালোচনা চলে সমালোচনা যি কৰে তাতেই তেনেধৰণৰ হয় কথাটো আজিৰ এটা বিশেষ টপিক আমি আলোচনা কৰোঁ যিটো আমাৰ লগত ৰিলেট আছে প্ৰতিটো বস্তুৱে আমাৰ লগত ৰিলেট আছে সেইভাগে আপোনালোকেও দেখিব আৰু জাষ্ট আজি 2 দিনৰ আগত মই এটা নিউজ দেখিলোঁ যে পংকজ পাঠকৰ এটা মেটাৰক লৈ পেলাই নহয় জানো যে পংকজ পাঠকে চুলি গজাব পাৰে গতিকে সেইটো মেটাৰ লৈ পেলাই আৰু এটা বেছ আগশাৰীৰ মানে নিউজ চেনেলৰ হয়তো মানে এডিটৰ হ'ব পাৰে সম্পাদক তেওঁ কিছু কথা কৈছে যে পংকজ পাঠকে চুলি গজাব পাৰে সেইটো এটা মানে ভেকু ভাওনা টাইপৰ কিন্তু মই দেখিছোঁ ইউটিউবৰ প্লেটফৰ্মতে বাহিৰত এজন ল'ৰা আছে এটা টিম আছে সলমান বুলি বহুতৰ কিন্তু মূৰত চুলি গজাইছে দেখিছা গতিকে তাৰে প্ৰয়াস কৰিছে পংকজ পাঠকে আৰু পংকজ পাঠকে সেইখিনি শুনিছোঁ ফ্ৰীলি কাম কৰিছে বিনা পইচাত সেইকাৰণে অজস্ৰ মানুহ গৈছে মই ভাবোঁ যে পংকজ পাঠকে যিটো কৰিছে সেইটো ঠিক কৰা নাই ফ্ৰী দি কাৰণ
তেওঁ অহা যোৱাৰ খৰচ বাকী আছে, প্ৰত্যেকেই চলিব লাগে। প্ৰতিজনৰ পৰা নাইকৈ 200-300 টকা কালেকশ্যন কৰিলেও যথেষ্ট পইচা উপাৰ্জন হয়। গতিকে পংকজ পাঠকৰ সেই পদ্ধতিটো মই পচন্দ কৰা নাই, পে'মেণ্ট কৰিব লাগে। আৰু বেছি জনপ্ৰিয়তা, বেছি সেৱা কৰিবলৈ যোৱা মানুহ আজিকালি মানে সমালোচনাৰ সন্মুখীন হয়, মাৰ চৰ ঘোচাও খায়। পংকজ পাঠকো সেই তেনেকুৱাই হৈ গ'ল। গতিকে নিউজত তেনেকৈ দেখা গৈছে, আৰু সেই হিচাপত ভাৰতীয় যিটো বৈদিক শাস্ত্ৰৰ পৰা পোৱা সেইখিনি যি নেচাৰেল ৰেমেডি আছে, যাক হোম ৰেমেডি নামতো জনা যায়, সেইখিনি পংকজ পাঠকে কৰিছে। আৰু বালকৃষ্ণ বুলি যিজন আছে যে ৰামদেৱৰ লগত যিজন আছিলে, তেওঁ আয়ুৰ্বেদৰ যথেষ্ট জ্ঞান আছিলে। আৰু আমাৰ গুণাৰাম খনিকৰ, আৰু গুণাৰাম খনিকৰ লগতো মই 2-3 বছৰ তেখেতৰ লগত আছিলোঁ। আৰু গুণাৰাম খনিকক মই ভাবোঁ বেলেগতকে মই বেছি ভালকৈ চিনি পাওঁ গুণাৰাম খনিকৰ। তেতিয়া এনে ক্ষেত্ৰত এনেবিলাক বিষয় টপিকক লৈ পেলাই আগতো সমালোচনা হৈ আহিছে, এতিয়াও হৈ আহিছে, হয় ন? আৰু মই সম্প্ৰতি এটা চেনেলতো দেখিছোঁ মই যে পংকজ পাঠকে কৰা যিখিনি কাম, সেইখিনি সমালোচনা আৰু নিন্দা যে চাইণ্টিফিক নহয়, সেই কথাটো তেওঁলোকে ক'ব বিচাৰিছে। ঠিক সেইদৰে বালকৃষ্ণৰ যিটো দিয়া যিখিনি ৰেমেডি সকলোৱে পালন কৰি আছে, বাকী বহুত লোকৰ দৃষ্টিত তেওঁলোকে কৈছে যে তেওঁলোকে যদি ইমান চিকিৎসাৰ ইমান যদি উস্তাদ থাকে, বেজ হয়, তেতিয়াহ'লে বালকৃষ্ণ আৰু ৰামদেৱ আৰম্ভ কৰি সেইসকল কিয় তেতিয়া মেডিকেল ট্ৰিটমেণ্ট কৰিবলগীয়া হয়। আৰু গুণাৰাম খনিকৰ কথাটো উল্লেখ কৰিছে যে গুণাৰাম খনিকৰ যদি ইমান বৃহৎ বিশেষজ্ঞ, তেতিয়াহ'লে তেওঁতো মেডিকেল ডাক্তৰৰ ট্ৰিটমেণ্টৰ পিছতেইতো তেওঁ মৃত্যু ঘটিলে। গতিকে সেইখিনি এই বিষয়বিলাকৰ ব্যক্তিসকলক লৈ কি কৰে, আলোচনা কৰে। কিন্তু ডাক্তৰবিলাকৰ বেমাৰ নাই নেকি? সিহঁতি মেডিকেল ট্ৰিটমেণ্ট নকৰে নেকি? হয় না? সিহঁতৰো মৃত্যু হয়, হস্পিটেলতে মৃত্যু হয়, ট্ৰিটমেণ্টতে মৃত্যু হয়। গতিকে তেওঁলোকৰ কথা কিন্তু কোনো সমালোচনা নকৰে। সেইটো এটা লক্ষণীয় কথা। আৰু বহুতৰ যুক্তি, বহুতে এইটো মই দেখিছোঁ, পাই আহিছোঁ, আপোনালোকেও দেখিব, যে এইবিলাকৰ যিটো প্ৰমাণ বা বৈজ্ঞানিক ভিত্তি কি আছে, যদি সেইটোৱে হ'লহেঁতেন, পংকজ পাঠকৰ কথাটো কি, যদি তেনেকেই যদি চলি যাব পাৰিলে, তেতিয়াহ'লে অসমতো এটা টপা মানুহ নাথাকে। ঠিক আছে, সিও এক প্ৰকাৰে সঁচা। আৰু ডক্টৰ মেডিকেল চায়েন্সক আমি যাৰ ওপৰত ভেজা দি গইনালৈ কথা পাতিছোঁ, তেতিয়াহ'লে ডক্টৰবিলাকতো এটা বেমাৰী হ'ব নালাগে, চবেইতো ঠিক হ'ব লাগে। আৰু ইণ্টাৰেষ্টিং কথা যে মোৰ জীৱনতো তেনেকুৱা ডক্টৰ আৰু নাৰ্ছ বহুত মই পাইছোঁ, য'ত নেকি বেমাৰ, সিহঁতৰ সংখ্যাই বেছি। যিসকল বিউটিচিয়ান আছে, লোকক ধুনীয়া হ'বলৈ শিকায়, সিহঁতৰ মুখৰে অৱস্থা নাই। গতিকে এনেধৰণৰ কিছুমান কথা আছে, সেইবিলাক আমি বা মানুহে বিশ্লেষণ কৰি চাব লাগিব। আৰু এইখিনি যিখিনি বস্তু পংকজ পাঠকেই হওক বা আন কাৰোবাৰে হওক, সেইখিনি যিখিনি বস্তু, সেইবিলাক আহিছে বেদৰ পৰা। আৰু যিসকলে সমালোচনা কৰিছে, তেওঁলোকে বেদ কেইখনৰ নাম ভালকে জানে নে নাজানে, আৰু বেদত কি আছে কেতিয়াবা পঢ়ি পাইছেনে? নিশ্চয় পোৱা নাই। যদি বেদৰ অন্তৰ্গত বিষয়বিলাক, যাক বেদিক কোৱা যায়, সেইখিনি যদি মানুহে অধ্যয়ন কৰিলেহেঁতেন, আৰু সেইটো শিক্ষা ব্যৱস্থাটো যদি সেইখিনি পঢ়ালেহেঁতেন, তেতিয়াহ'লে আজিৰ যি আমি সমাজত যি বেমাৰ, দুখ, যিবিলাক সন্ত্ৰাস, হত্যা হৈছে, সেইবিলাক নহ'লেহেঁতেন। কাৰণ বেদৰ জ্ঞানেৰে, সেই বৈদিক জ্ঞানে কি হয়, মানুহক মানুহ হ'বলৈ শিকোৱাৰ সকলো আছে। তাত কোনো এক্সপেৰিমেণ্টৰ প্ৰয়োজন নাই। কাৰণ ঋষিমুনিসকল স্বয়ং
তাৰ ওপৰত স্বয়ং ব্ৰহ্মাই যিখিনি বস্তু তাত বেদত লিখি থৈছে, এষ্ট্ৰলজি আৰম্ভ কৰি তন্ত্ৰ মন্ত্ৰ আয়ুৰ্বেদলৈকে যত যিমান আছে যিখিনি লিখি থৈছে সেইখিনি ওপৰত ব্ৰহ্মাৰ ওপৰত আৰু পৰীক্ষা নিৰীক্ষণৰ আৱশ্যক নাই। কাৰণ মেডিকেলৰ যিখিনি আছে সেইখিনি মানুহে বনোৱা, তাক বহুত পৰীক্ষা টেষ্ট এক্সপেৰিমেণ্ট কৰাৰ পিছতহে তাক প্ৰয়োগ কৰিবলৈ দিয়া হয়। গতিকে আগৰ যিখিনি আমাৰ বেদত থকা যিখিনি বৈদিক যিটো শাস্ত্ৰৰ যিখিনি জ্ঞান সেইখিনি আৰু বৰ্তমান যিখিনি আমি যাক সাৱতি লৈছোঁ যে ইয়ে সঁচা বুলি, গতিকে এইখিনিৰ মাজত বৃহৎ ব্যৱধান আছে। আৰু ইয়াত প্ৰাকৃতিক মানুহৰ সমস্যাত এটা বস্তুৱেই মই জীৱনত দেখিলোঁ যে মানুহৰ সমস্যাৰ সৃষ্টিৰ মূলতে মানুহ নিজে, আৰু মানুহৰ সমস্যাৰ সমাধান যদি প্ৰকৃতিয়ে দিব নোৱাৰে তেতিয়াহ'লে মানুহে মানুহৰ সমস্যা সমাধান কৰিব নোৱাৰে। ইয়াৰ বহুত প্ৰমাণ আছে। আৰু সেইদৰে আমাৰ ইয়াতো দেখিছোঁ মই যে এষ্ট্ৰলজিত য'ত বিভিন্ন উপায় আছে, গ্ৰহতত্বৰ পৰা আৰম্ভ কৰি বিভিন্ন আছে, তাৰ দ্বাৰা মই মেডিকেল শাস্ত্ৰইও কৰিব নোৱাৰা কাম মই কৰিছোঁ। তেনে মোৰ লগত বহুত প্ৰমাণ আছে। কিন্তু এটা কথা যে যিসকলে প্ৰমাণ পাইছে, য'ত মোক যিটো সময়ত যিটো ক্ষণত তেওঁ মোক কৃতজ্ঞতা জনাইছে, সেইখিনি বস্তু কোনো তাৰ প্ৰমাণ নাই। এই কাৰণে কাৰণ সেইটো সময়ত কেমেৰাৰ ব্যৱহাৰ কৰিব পৰা নাযায়। কাৰণ কোনোবাই মোক ফোন কৰি ক'লে, ৰাস্তাতে ক'লে বা চেম্বাৰতে আহিলে যে ভাল হৈছে এনেকুৱা, ঠিক পোৱা নাই। গতিকে সেইখিনি যি পাব বা জানিব সেইখিনি আছে। গতিকে আৰু যাৰ কোনো কৰ্মৰ প্ৰমাণ মোবাইলৰ মাধ্যমত তাক মানুহৰ আগত দেখুৱাইছে, জানিব যে সেইটো মিছা, নহয় জানো? শুদ্ধ আৰু সত্যৰ প্ৰমাণ সেইটো কেৱল অনুভৱ আৰু জ্ঞানৰ মাধ্যমেদি বুজিব পৰা যায়। সেইটো তাৰ প্ৰমাণ ইয়াৰ পৰা বুজিব পৰা নাযায়। গতিকে তেনে আছে। আৰু আমাৰ যি গ্ৰুপ আছে, গ্ৰুপতো মই তেনেকুৱা মেছেজ কেতিয়াবা মন কৰিলে 2-এটা দিওঁ। আৰু ভাবিছোঁ তেনেকুৱা সামান্য ক্ষুদ্ৰাতি ক্ষুদ্ৰ ইউটিউবতো তাৰ প্ৰমাণ হিচাপত দিলে তেতিয়া ইয়াৰ বাস্তৱতা যিটো আছে প্ৰমাণ হ'ব। আৰু তাৰ পিছতো যদি নুবুজাই সমালোচনা কৰে তেতিয়াহ'লে সেইটো হৈ গ'ল তেওঁলোকৰ মেটাৰ। আৰু সেইকাৰণে আমাৰ এই যিটো কোৰ্চ বৰ্তমান যিটো চলি আছে, এইটো কি আছে বেদৰ অন্তৰ্গত বৈদিক শাস্ত্ৰৰ পৰাই বিভিন্ন উপায় আলোচনা কৰি আহিছোঁ। আৰু সেইখিনিৰ পৰা নিশ্চয় আপোনালোকৰ লগতে বাকী আপোনালোকৰ সান্নিধ্যত অহা যিমান যত জীৱনত ব্যক্তি পাব, তেওঁলোকৰ দ্বাৰা তেওঁলোকে ব্যৱহাৰ কৰি ইয়াৰ পৰা নিশ্চয় প্ৰফিট লাভ কৰিব পাৰিব। কাৰণ এইখিনি বস্তু মোৰ বিশেষভাৱে মোৰ সৃষ্টি নহয়, সেইখিনি শাস্ত্ৰগত আৰু তাৰ ওপৰত এক্সপেৰিমেণ্ট, আৰু তাত কিছু কিছু বস্তু মই সংলগ্নও কৰিছোঁ। সেই হিচাপত এক্সপেৰিমেণ্ট প্ৰমাণ আৰু অভিজ্ঞতাৰ দ্বাৰা প্ৰকাশ কৰিব লৈছোঁ, যাতে মোৰ মৃত্যুৰ পিছতো যাতে সেইবিলাক অহৰহ যাতে জেনেৰেশ্যন বাই জেনেৰেশ্যন যাতে চলি যায়। গতিকে এনেধৰণৰ কথা। আৰু সেইটো ব্যক্তি জ্ঞানৰ আৱশ্যক, আৰু সেই জ্ঞান কেৱল মাত্ৰ বৈদিক জ্ঞানৰ দ্বাৰাহে সম্ভৱ।